Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কাছাৰ জিলাৰ জেনেৰেল ম্যাথমেটিক্সৰ কোৱেশ্চন পেপাৰখন এতে যি 45 টা MCQ আছে সেইখিনি আমি 100% কনসেপচনৰ হিত আলোচনা কৰিম তাৰ পিছত যিকেটা লং কোৱেশ্চন আছে সেইকেটাও আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে যেটো WhatsApp গ্ৰুপৰ লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো কমেন্ট সেকশনত গলে WhatsApp গ্ৰুপৰ লিংক পাবা তাতে গৈ তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰত্যেকটো সাবজেক্টৰ প্ৰিপাৰেচন কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা ইয়াৰ আগতে মই বহুত কেইটা জিলাৰ ম্যাথছৰ কোৱেশ্চন পেপাৰ সায়েন্সৰ সোশ্যাল সায়েন্সৰ এছামিছৰ ইংলিছৰ কোৱেশ্চন পেপাৰ মই সলিউশন কৰিছো তোমালোকে হেবোৰ চাই লবা কাৰণ ইবোৰৰ পৰাই তোমালোকৰ ফাইনেল এক্সামত যিখিনি হাফ ইয়াৰলি কোৰ্সৰ কোৱেশ্চনছ আছে গুটেখিনি কোৱেশ্চনছ তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ পৰাই উঠাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই ৰেগুলাৰলি ভিডিঅ'বোৰ চাই থাকিবা 100% তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা এতে 1 নম্বৰ কোৱেশ্চনটোত কি কৈছে সা এটো কৈছে তোমাৰ ফ্ৰেকশনাল ফৰ্ম অফ 0.3 বাৰ এটো সব 0.3 বাৰক আমি ভগ্নাংশত লিখিব লাগে 0.3 বাৰক যদি আমি ভগ্নাংশত লিখিবলৈ যাও যেহেতু এটো এটা পৰিমেয় নম্বৰ হয় এটো লিখাৰ কাৰণে এটা শৰ্ট ফৰ্ম আছে হেতু হৈছে তোমাৰ যিমানটা নম্বৰৰ ওপৰত বাৰ থাকে হিমানটা 9 লিখিব লাগে এটা তোমাৰ এটা নম্বৰৰ ওপৰত বাৰ আছে কাৰণ এটা 9 লিখিছো আৰু ওপৰত তোমাৰ এজ ইট ইজ নম্বৰটো আহি যাব ইয়াতে 3 আছে গতিকে আমি 3 লিখিছো এটো ক্যান্সেল আউট কৰিলে বা তুমি যদি মিনিমাইজ কৰা এটো কি হ'ব 1 3 যা 3 আৰু 3 3 যা 9 that means it will be 1/3 answer a C option will be correct option তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ডিগ্ৰী অফ জিৰো পলিনোমিয়াল that type of questions we have discussed many questions paper এনেকুৱা ধৰণৰ কোৱেশ্চনছ আমি বহুত জিলাৰ কোৱেশ্চনত আমি আলোচনা কৰিছো তোমালোকে সদায় মনত ৰাখিবা if any polynomial which is a zero polynomial then their degree will be undefined that means we can't define the degree of zero polynomial or আমি কোনোতে আমি নিৰ্ণয় কৰিব নোৱাৰো that means answer C to correct হ'ব আৰু যদি তোমাক কেনেকে কোৱেশ্চন সোধে যে what is the degree of a non zero polynomial का मतलब তাৰ মানে তোমাৰ হেতু কি হ'ব কনস্ট্যান্ট টার্ম হ'ব যদি কনস্ট্যান্ট টার্ম হয় বা ধ্ৰুবক পদ হয় তেতিয়া হলে হেবোৰৰ ডিগ্ৰী সদায় তোমাৰ কি হয় 0 হয় एग्जांपल হিচাপে চোৱা ধুবুৰী জিলাৰ এটা কোৱেশ্চন আহিছে যে √2 ৰ ডিগ্ৰী কিমান হ'ব স্যার √2 ক আমি এনেকৈ লিখিব পাৰো x⁴0 আৰু ডিগ্ৰী মানে হৈছে তোমাৰ কি ডিগ্ৰী মানে হৈছে তোমাৰ চলকত থকা সৰ্বোচ্চ পাৱাৰ তো ইয়াতে তোমাৰ চলকটো x ধৰিছো আৰু এটোৰ পাৱাৰ তোমাৰ সৰ্বোচ্চ 1 আহিছে এটো আমি লিখিলো কিয় কাৰণ আমি জানো x⁴0 = 1 হয় সেই কাৰণে আমি এটো লিখিব পাৰো তাৰ মানে ইয়াতে তোমাৰ ডিগ্ৰী কিমান আহিব ইয়াতে ডিগ্ৰী আহিব 0 মানে কনস্ট্যান্ট টার্মৰ ডিগ্ৰী সদায় 0 হয় আৰু জিৰো পলিনোমিয়ালৰ টার্ম ডিগ্ৰী সদায় তোমাৰ কি হ'ব আনডিটারমিনেটেড হ'ব বা আনডিফাইন্ড হ'ব সি অপশন উইল বি কারেক্ট অপশন 3 নম্বৰ সো which of the following is a polynomial কোনটো পলিনোমিয়াল হয় সো পলিনোমিয়াল হ'বলৈ হলে তোমালোকে সদায় এটা কথা মনত ৰাখিবা যে পলিনোমিয়াল হ'বলৈ হলে যিবোৰ ভেৰিয়েবলস থাকে বা যিবোৰ চলক থাকে that means ধৰিলা a b c আছে বা x y z বা আলফা বিটা গামা ডেল্টা থিটা বিটা বিটা যি থাকিব পাৰে হেবোৰৰ যেটো পাৱাৰ আহিব এই ইয়াতে যিবোৰ পাৱাৰ আহিব সেই পাৱাৰবোৰ সদায় তোমাৰ কি হ'ব লাগিব হোল নম্বৰ আহিব লাগিব হোল নম্বৰ that means 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে etc কিন্তু নেগেটিভ নম্বৰ হ'ব নোৱাৰে বাট তোমাৰ ডেসিমেল নম্বৰবোৰ হ'ব নোৱাৰে বা ৰিকাৰিং বা নন ৰিকাৰিং হেবোৰ নম্বৰ কেতিয়াও হ'ব নোৱাৰে কেৱল এই কেইটা নম্বৰ হে হ'ব পাৰিব এটা x plus 1/x আছে it can be written as x plus তোমালোকে জানা যে 1/x = কি হয় x ইনভার্স হয় গতিকে এটা আমি লিখিব পাৰো x⁻⁻1 এটা সব -1 আহি গৈছে -1 টো হোল নম্বৰ নহয় এটো নহব তাৰ পিছত তোমাৰ কনস্ট্যান্টৰ ওপৰত তোমাৰ ভেৰিয়েবলৰ ওপৰত যদি √ওভাৰ থাকে মনত ৰাখিবা যদি ভেৰিয়েবলৰ ওপৰত মানে ধৰা x হ'ব পাৰে বা y হ'ব পাৰে বা a হ'ব পাৰে বা তোমাৰ ab হ'ব পাৰে যদি ভেৰিয়েবলৰ ওপৰত বা চলকৰ ওপৰত যদি √ওভাৰ থাকে তেতিয়া হলে হেতু তোমাৰ সোৱাৰ দৰকাৰ নাই হেতু ডাইৰেক্টলি অপৰিমেয় হ'ব কি বহুপদ নহব সৰি হেতু কেতিয়াও বহুপদ হ'ব নোৱাৰে কাৰণ কি চাবা √x মানে কি এই যেটো এটো যেটো সাইন আছে হেতু মানে তোমাৰ ৰেজ টু দি পাৱাৰ 1/2 বুজায় বুজি পাইছা মানে এই যেটো √ওভাৰৰ সাইন আছে হেতু মানে তোমাৰ 1/2 বুজায় এটোৰ পাৱাৰ গতিকে 1/2 তো হোল নম্বৰ নহয় না গতিকে এটো নহব তাৰ এটো তলত আছে এটো নহব এতিয়া বাকি ৰল কোনটো ডি নম্বৰ গতিকে ডি অপশনটো কারেক্ট হ'ব কেনেকৈ হল চাবা ইয়াতে চাবা
এটা আছে 2 + x স্কোয়ার আছে, ইয়াত আছে x টু দি পাৱাৰ হাফ, এটা আছে প্লাছ x টু দি পাৱাৰ হাফ আছে, আৰু ইয়াত আছে √x। এই মাত্ৰ তোমালোকক ক'লোঁ √x মানে x টু দি পাৱাৰ হাফ হয়, x টু দি পাৱাৰ কি হয় হাফ। গতিকে এইটো আৰু এইটো কি যাব কেঞ্চেল যাব, এটা থাকিব কি 2 + x স্কোয়াৰ, এইটো হ'ব। গতিকে ডি অপশ্যনটো কাৰেক্ট হ'ব। 4 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, হুইচ অফ দ্য ফলোইং পইণ্টছ লাইজ অন ছেকেণ্ড কোৱাড্ৰেণ্ট অফ কাৰ্টেছিয়ান প্লেন। চ' কাৰ্টেছিয়ান প্লেনৰ বিষয়ে মই ধুবুৰী জিলাত ধুনীয়াকৈ আলোচনা কৰিছোঁ, মই 100% তাতে আলোচনা কৰিছোঁ। তোমালোকে ধুবুৰী জিলাত কুৱেশ্যন পেপাৰখন চাই ল'বা। ছেকেণ্ড কোৱাড্ৰেণ্ট হ'লে তোমাৰ কি হ'ব, ছেকেণ্ড কোৱাড্ৰেণ্ট হ'লে এক্সৰ ভেলু নিগেটিভ হ'ব আৰু ৱাইৰ ভেলু পজিটিভ হ'ব, মানে এক্সৰ যিটো ভেলু সেইটো নিগেটিভ থাকিব লাগিব, এইটো নহয়। তাৰপিছত ইয়াতে দুয়োটা নিগেটিভ আছে, দুয়োটাতো নিগেটিভ হ'ব নোৱাৰে, এক্সৰ ভেলু নিগেটিভ হ'ব, আৰু ৱাইৰ ভেলুটো পজিটিভ আহিব। তো এইটো আছে আৰু এইটো আছে, গতিকে 2 নম্বৰ আৰু 4 নম্বৰটো কাৰেক্ট হ'ব, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা, এইটো তোমাৰ কি কৈছে, দ্য এফচিচা অফ দ্য পইণ্ট হুইচ এবভ ষ্ট্ৰেট লাইন ইণ্টাৰচেক্ট এক্স এক্সিছ। এইটো চোৱা এক্স অক্ষৰ ওপৰত যিটো চিত্ৰ আছে এইটো এক্স অক্ষৰ যিটো ভেলু সেইটো তোমাৰ ইয়াতে 4 লৈকে আছে, মানে এইখিনিত ভেলু হৈছে কিমান 4, মানে আমি এক্সৰ ভেলু কিমান পালোঁ 4 পালোঁ, আৰু এইখিনি হৈছে ৱাইৰ ভেলু তোমাৰ কিমান আছে 2, এইটো হৈছে ৱাইৰ ভেলু। গতিকে আমাৰ পইণ্টটো কি হ'ব, সদায় এক্সৰ ভেলু আগত আহে ৱাইৰ ভেলু পিছত আহে, গতিকে এক্সৰ ভেলু আছে 4 আৰু ৱাইৰ ভেলু আছে 2, গতিকে পইণ্টটো হ'ব 4, এইটো বি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটো চাবা কি কৈছে, ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবলছ ইজ ax + by + c = 0, দেন হুইচ ওৱান ইজ ট্ৰু, কোনটো কাৰেক্ট হয়। এইটোত আমি সকলোৱে জানো যে দুটা চলকযুক্ত ৰৈখিক বহুপদৰ এইটো হৈছে আদৰ্শ সমীকৰণ বা থাৰ্ড সমীকৰণ। গতিকে তোমাৰ এইটো কেতিয়া হ'ব পাৰে, যেতিয়া তোমাৰ a not = 0, b not = 0, বাট c = 0। c 0 হ'ব পাৰে, কিন্তু a ৰ ভেলু আৰু b ৰ ভেলু কেতিয়াও 0 হ'ব নোৱাৰে। গতিকে a = 0 তো হ'বই নোৱাৰে, b = 0 হ'ব নোৱাৰে, ডেট মিনছ both statement false, a আৰু b দুইটা অশুদ্ধ হ'ব, a আৰু b দুইটা শুদ্ধ, ডি অপশ্যন কাৰেক্ট হ'ব। 7 নম্বৰ কুৱেশ্যনটো চাবা, এটা চোৱা এইটো তোমাৰ এক্স আছে, এইখিনি এইটোৰ ঠিক বিপৰীত কোণ এইটো হয়, গতিকে এক্সৰ ভেলু কিমান আহিব 80 ডিগ্ৰী আহিব, কাৰণ এইটো তোমাৰ বিপৰীত শীৰ্ষক কোণ বুলি কয় বা ভাৰ্টিকেলি অপজিট এংগল বা বিপৰীত শীৰ্ষক কোণ। বিপৰীত শীৰ্ষক কোণবোৰ সদায় সমান হয়, গতিকে এইটো যদি 80 ডিগ্ৰী হয় তাৰ ঠিক বিপৰীত ফালে এইটো কোণ আছে, গতিকে এক্সৰ ভেলু 80 ডিগ্ৰী আহিব, বুজি পালা। আৰু চোৱা এইটো এটা ষ্ট্ৰেট লাইন হয়, এইটো এটা কি হয় ষ্ট্ৰেট লাইন, গতিকে ষ্ট্ৰেট লাইনৰ এংগল তোমাৰ কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী, গতিকে 80ৰ লগত কিমান প্লাছ কৰিলে 180 ডিগ্ৰী হ'ব, গতিকে ৱাইৰ ভেলু কিমান হ'ব, ৱাইৰ ভেলু হ'ব 100 + 80, তাৰমানে তোমাৰ ইয়াতে ৱাইৰ ভেলু যিটো আহিব সেইটো কিমান আহিব 100 আহিব, ৱাইৰ ভেলু 100, গতিকে এইটো চোৱা চি অপশ্যনত আছে, এক্স আৰু ৱাইৰ ভেলুটো কি হ'ব 80 আৰু 100, চি অপশ্যন কাৰেক্ট হ'ব। 8 নম্বৰ কুৱেশ্যনটো চাবা, হুইচ পেয়াৰ অফ এংগলছ আৰ ছাপ্লিমেণ্টাৰী। তোমালোককে ধুবুৰী জিলাতো এইটো আলোচনা কৰিছোঁ বা আগৰ যিবোৰ কুৱেশ্যনত আলোচনা কৰিছোঁ, প্ৰত্যেকটো জিলাতে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে, বহুত ইম্পৰ্টেণ্ট হয়, ক্লাছ 10তো এইবোৰ এপ্লাই হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই সদায় কৈ থাকোঁ যে তোমালোকে সদায় কনচেপশ্যনৰ ওপৰতহে গুৰুত্ব দিবা। তো ছাপ্লিমেণ্টাৰী যদি হ'ব লাগে তেতিয়াহ'লে তোমাৰ কি হ'ব লাগে, দুটা এংগুলৰ যোগ, এইটো তোমাৰ দুটা এংগুলৰ যোগ কিমান ডিগ্ৰী হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব, কিমান 180 ডিগ্ৰী। দুটা কোণৰ মান যদি যোগ কৰিলে 180 ডিগ্ৰী পাওঁ তেতিয়াহ'লে সেইটোক ছাপ্লিমেণ্টাৰী বুলি কয়, আৰু যদি দুটা কোণৰ মান যদি কি হয় 90 ডিগ্ৰী হয় তেতিয়াহ'লে সেইটো কমপ্লিমেণ্টাৰী বুলি কোৱা হয়। গতিকে দুটা এংগল যোগ কৰিলে 180 ডিগ্ৰী ক'ত ক'ত পাবা চোৱা, ইয়াতে 40 + 50 90 পাবা, এইটোতো নহয়, এইটো 90 হ'ব, এইটো তোমাৰ 170 হ'ব, 100 + 70 মানে 170, আৰু 105 আৰু 75 কৰিলে তুমি পাবা 180, গতিকে চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা, এইটো কি কৈছে, হোৱাট ইজ দ্য ভেলু অফ p-1 অফ ইমান। এইটো চোৱা ইমানত তোমাৰ p-1ৰ ভেলু ল'ব লাগে, তুমি ডাইৰেক্টলি ভেলু পুট কৰি দিয়া, এক্সৰ ঠাইত কি বহাবা -1, গতিকে এইটো হ'ব 5 × -1 মাইনাছ এইটো আহিব 4 × -1 হোল স্কোৱাৰ প্লাছ 3, এইটো চাবা 5 × -1 মানে -5, ইয়াতে তোমাৰ -1 হোল স্কোৱাৰ মানে +1, গতিকে 1 × 4 মানে এইটো -4, আৰু ইফালে আহিব তোমাৰ কিমান +3, গতিকে এইটো আহিব কিমান -5 -4 মানে -9 + 3, আৰু 3ৰ পৰা 9 গ'লে -6, এইটোৰ এনচাৰ আহিব -6, বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চাবা 10 নম্বৰত কৈছে কি, হোৱাট ইজ দ্য কোঅৰ্ডিনেট অফ অৰিজিন অফ 2 ডাইমেনশ্যনেল কোঅৰ্ডিনেট জ্যামিতি। অৰিজিন চোৱা তোমাৰ কি কৈছে, দ্বিমাত্ৰিক স্থানাংক জ্যামিতিৰ তোমাৰ কি হয় মূল বিন্দুৰ স্থানাংক কিমান হয়, মূল বিন্দুৰ স্থানাংক সদায় 0 0 হয়, ঠিক আছে, আৰু যদি তোমাৰ ত্ৰিমাত্ৰিক হয় তথাপি 0 0 হয়, তথাপি কি হয় 0 0 হয়, এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব।
11 নম্বৰ কোৱেশ্যনটো ম্যাথছ দা ফলোইং ইটো মিলাবলৈ দিছে চাবা এটো চোৱা এটো তোমাৰ -50 মানে x ৰ ভ্যালুটো তোমাৰ কি আছে নেগেটিভ আছে y ৰ ভ্যালুটো পজিটিভ আছে x ৰ ভ্যালু নেগেটিভ হয় কোনটো কোৱাড্ৰেন্টত সেকেন্ড কোৱাড্ৰেন্টত হয় আচ্ছা হেতু তুমি এনেকৈ ক'ব পাৰা এতে যেহেতু y ৰ ভ্যালু 0 আছে y ৰ ভ্যালু কি আছে 0 y ৰ ভ্যালু 0 থাকিলে x অক্ষত থাকিব তো x অক্ষত থাকিব এটো 2 নম্বৰ লগত মিলিব -3 -5 এটো তোমাৰ কি হয় থাৰ্ড কোৱাড্ৰেন্টত থাকে কাৰণ থাৰ্ড কোৱাড্ৰেন্টত তোমাৰ x আৰু y দুটা ভ্যালু নেগেটিভ হয় এটো 4 ত মিলিব 0 0 হৈছে মূলবিন্দুৰ এটো বা দুটা কক্ষৰে তোমাৰ কি হয় স্থানাঙ্ক হয় এটো y ৰ ভ্যালু নেগেটিভ আছে x ৰ ভ্যালু পজিটিভ আছে গতিকে এটো যাব ক'ত ফোর্থ কোয়াড্রেন্টত যাব গতিকে এটো এনেকৈ মিলিব তো তুমি যদি এনেকৈ চোৱা তেতিয়া হলে তোমাৰ কোনটোৰ লগত মিলি আছে চোৱা এই নম্বৰৰ লগত মিলি আছে গতিকে এই নম্বৰটো কাৰেক্ট হ'ব 12 নম্বৰ কোৱেশ্যনটো চাবা 12 নম্বৰত স্টেটমেন্ট বেসড কোৱেশ্যন হয় এভৰি ন্যাচাৰাল নম্বৰ ইজ এ হোল নম্বৰ এতে ন্যাচাৰাল নম্বৰ বুলি কৈছে চোৱা ন্যাচাৰাল নম্বৰটো হোল নম্বৰ হ'ব নোৱাৰে কাৰণ চোৱা হোল নম্বৰ মানে কি চোৱা ন্যাচাৰাল নম্বৰ মানে 1 2 3 4 5 6 হ'ব পাৰে চোন তেৰি আৰু তোমাৰ কি আছে ইয়াতে তোমাৰ কৈছে হোল নম্বৰ স্টাৰ্ট হয় 0 ৰ পৰা 0 1 2 3 4 5 6 এনেকৈ ডট 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 মানে তোমাৰ এতে কৈছে এভৰি ন্যাচাৰাল নম্বৰ সকলো স্বাভাৱিক সংখ্যা এইখিনি হৈছে স্বাভাৱিক সংখ্যা তো ইয়াতেও তো স্বাভাৱিক সংখ্যা আছেই গতিকে এটো হ'ব এটো কারেক্ট হ'ব এই নম্বৰটো কারেক্ট হ'ব এভৰি হোল নম্বৰ ইজ এ ন্যাচাৰাল নম্বৰ এটো তো নহব কাৰণ চোৱা হোল নম্বৰত 0 আছে ন্যাচাৰাল নম্বৰত 0 নাই গতিকে এটো নহব গতিকে এ ট্ৰু বি ফলছ এই নম্বৰ অপশন কারেক্ট হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা 13 নম্বৰত কি কৈছে the number of real numbers between 3 and 4 এটো প্ৰত্যেক জিলাতে এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছে তো তোমাৰ 3 আৰু 4 ৰ মাজত কেইটা বাস্তৱ সংখ্যা আছে ইনফাইনাইট নম্বৰ আছে ডি অপশন কারেক্ট হয় তাৰ পিছত চোৱা 14 নম্বৰ কোৱেশ্চন চোৱা a pencil box is sold at 10% profit আচ্ছা এটা পেন্সিল বক্স তোমাৰ 10% লাভ কৰি বিক্ৰী কৰিলে গতিকে আমি কিনা দাম ধৰো কিনা দাম মানে সিপি 100 रुपीस ধৰা তাহলে এটো বেসিসে 10% লাভ হয় তাহলে এসপি কিমান হ'ব সেলিং প্রাইস এটো 110 रुपीस হ'ব কাৰণ 100 টকা 10 টকা লাভ কৰিছে রেশিও লাভ দিছে এটো রেশিও লাভ দিছে তো রেশিও কি হ'ব সিপি বাই এসপি সিপিৰ ভ্যালু হৈছে 100 আৰু এসপিৰ ভ্যালু হৈছে 110 0 0 ক্যান্সেল যাব এটা থাকিব 10/11 এটো आंसर হ'ব 10:11 10/11 মানে 10:11 এটো তোমার বি অপশনটো কারেক্ট হ'ব 15 নম্বৰ কোৱেশ্চন সব ফ্ৰেকশনাল ফৰ্ম অফ 1/2% 1/2% আছে সবা 1/2% ৰ ফ্ৰেকশনাল কি হ'ব 1/2% পার্সেন্ট মানে কি 1/100 পার্সেন্ট মানে 1/100 গতিকে এটো তোমার কিতনা হ'ব 1/200 মানে 2 * 100 মানে 200 বি অপশন কারেক্ট হ'ব 16 নম্বৰ কোৱেশ্চনটো সবা এতে কি কৈছে sum of 3 internal angles of a triangles এটা ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি আমি সকলোৱে জানো 180 ডিগ্ৰী কিমান ডিগ্ৰী 180 ডিগ্ৰী তেতিয়া হলে সো ইকুৱেল অফ কমপ্লিট এংগলৰ মান কমপ্লিট এংগল বুলি কৈছে সম্পূৰ্ণ কোণৰ মান হৈছে 360 ডিগ্ৰী তাৰ পিছত ইকুৱেল টু ৰাইট এংগলস দুটা সমকোণ এটা সমকোণ মানে 90 ডিগ্ৰী গতিকে দুটা সমকোণৰ কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব এটো কারেক্ট বি অপশন কারেক্ট হ'ব রাইট এংগল মানে হৈছে 180 ডিগ্ৰী রাইট এংগল মানে ইকুৱেল টু এ ভ্যালু অফ এ রাইট এংগল হয় রাইট এংগল হলে 180 ডিগ্ৰী এটাৰ কথা কৈছে তো 90 ডিগ্ৰী এটো তো নহব ইকুৱেল টু এ ভ্যালু অফ রিফ্লেক্স এংগল তো তোমাৰ 180 কৈ ডাঙৰ হয় গতিকে এটো নহব গতিকে আমাৰ বি অপশন কারেক্ট হ'ব 17 নম্বৰ সোয়া এটোৰ ভ্যালু লাভ দিছে সবা এটোৰ ভ্যালু লাভলৈ হলে তুমি প্ৰথমতে এটো কি কৰিব লাগিব এটো তুমি প্ৰথমতে এটো ৰেশনালাইজেশন কৰিব লাগিব ৰেশনালাইজেশন কৰিলে এতে তুমি কি পাবা এটো √2 - 1 আছে এটোৰ কনজুগেটেড মাল্টিপ্লাই কৰিব লাগিব মানে √2 + 1 এটো উল্টা টু কনজুগেট মানে উল্টা এতে মাইনাস প্লাস আহিব বুজিলা তো উপৰতো কৰিব লাগিব √2 + 1 এতে সয়টো এটো কোনটো ফৰ্মত আহিছে a - b আৰু a + b ত আহিছে তোমালোকে জানা a - b আৰু a + b হলে a² - b² হয় মানে এটো হ'ব তলত আহিব কিমান √2 হোল স্কয়ার - 1 স্কয়ার আৰু ওপৰত থাকিব √2 + 1 1 এটো মাল্টিপ্লাই কৰিলে সেমে পাবা আৰু তলত পাব কিমান √2 হোল স্কয়ার হলে স্কয়ার আৰু ৰুট ক্যান্সেল কৰি থাকিব 2 - 1 আৰু ওপৰত আহিব √2 + 1 2 - 1 মানে 2 2 - 1 মানে 2 বলে ঠিক 2 - 1 মানে 1 হ'ব তাৰ মানে এটোৰ ভ্যালু পাবা তুমি ডাইৰেক্টলি কিমান পাবা √2 + 1 1 এ ডিভাইড কৰিলে হেতু পাবা এটা √2 ভ্যালু দি দিছে 1.41 1.41 + 1 মানে এটো হ'ব 2.41 आंसर হ'ব 2.41 কত গল এটো এই নম্বৰ অপশনটো কারেক্ট হ'ব 18 নম্বৰ সো which of the following numbers are irrational কোনবোৰ তোমাৰ কি হয় অপৰিমেয় হয়
পাইটো অপৰিমেয় হয়, এইটো কাৰেক্ট হয়। এইটো তোমাৰ পৰিমেয় হয়, এইটো পৰিমেয় হয় আৰু এইটো অপৰিমেয় হয়। গতিকে 1 নম্বৰ আৰু 4 নম্বৰ কাৰেক্ট হ'ব, 1 and 4 এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 19 নম্বৰ চাওক, ভেলু অফ 125 টু দি পাৱাৰ 1/3, 125 টু দি পাৱাৰ 1/3 আছে। চোৱা তোমাৰ ইয়াতে যিটো 125 আছে, 125টো আমি জানো এইটো 5ৰ কিউব হয়, গতিকে এইটো 1/3। আৰু তোমালোকে জানা a টু দি পাৱাৰ m হোল টু দি পাৱাৰ যদি n হয়, দেন উই কেন ৰাইট a টু দি পাৱাৰ m ইনটু n, মানে এইটো এইটোৰ লগত মাল্টিপ্লাই হ'ব। এইটো আমি এনেকৈ লিখিব পাৰোঁ 3 ইনটু 1/3, 3 আৰু 3 কেঞ্চেল কৰি থাকিব 5 টু দি পাৱাৰ 1, 5 টু দি পাৱাৰ 1 মানে 5, এইটোৰ এনচাৰ হ'ব 5, এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 20 নম্বৰ কুৱেশ্যনটো চাওক, প্ৰডাক্ট অফ 6√5 আৰু তোমাৰ দিছে 2√5, এইটো মাল্টিপ্লিকেশ্যন কৰিব লাগে। এইটো চোৱা ইয়াতে তোমাৰ 6 ইনটু 2 আহিব আৰু ইনটু কি আহিব √5 ইনটু √5, ইয়াতে 6 2 = 12 হয়, ইনটু √5 আৰু √5 মানে কি √5 ইনটু √5 মানে হৈছে √5 স্কুৱাৰ, এইটো স্কুৱাৰ আৰু ৰুট কেঞ্চেল কৰি থাকিব অনলি 5, এইটো 5 আৰু 12 5 = 60, এইটোৰ এনচাৰ আহিব 60, এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 21 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ এটা পেৰালেলোগ্ৰাম দিয়া আছে আৰু সেই পেৰালেলোগ্ৰামৰ পৰা কৈছে যে তোমাৰ x আৰু y ৰ ভেলু কি হ'ব সেইটো আমি ফাইণ্ড আউট কৰিব লাগে। একেবাৰে চিম্পল কুৱেশ্যন চোৱা, এইবোৰ তোমালোকে ক্লাছ 8তো পঢ়ি আহিছা। তোমালোকে জানা যে পেৰালেলোগ্ৰামৰ যিবোৰ তোমাৰ ডায়গনেল থাকে সেই ডায়গনেলবোৰ বাইচেক্ট হয়, গতিকে x এইখিনিৰ ভেলু এইখিনিৰ লগত সমান হ'ব, এইখিনিৰ ভেলু এইখিনিৰ লগত সমান হ'ব, গতিকে x + 1 = 6 হ'ব। গতিকে ইয়াৰ পৰা x = কি পাবা 6 - 1 অৰ্থাৎ 5, x ৰ ভেলু 5 পালা। আকৌ তোমাৰ y + 5 = তোমাৰ কি হ'ব 7 হ'ব, y + 5 = 7, দ্যাট মিন্স ইয়াৰ পৰা পাবা y = 7 - 5, দ্যাট মিন্স 2, x ৰ ভেলু 5 y ৰ ভেলু 2, ক'ত আছে চোৱা x ৰ ভেলু 5 y ৰ ভেলু 2 এই নম্বৰত আছে, গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 22 নম্বৰ কুৱেশ্যনটো চোৱা, এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়। ইয়াতে কি কৈছে চাবা, সাম অফ মেজাৰ অফ 4 ইণ্টাৰনেল এংগলছ অফ এ কোৱাড্ৰিলেটাৰেল ইজ 360 ডিগ্ৰী, এইটো কাৰেক্ট হয়। এটা চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি হৈছে 360 ডিগ্ৰী, এইটো কাৰেক্ট হয়। তাৰপিছত তোমাৰ ৰিজনত কৈছে চোৱা, এ কোৱাড্ৰিলেটাৰেল কেন বি ডিভাইডেড ইনটু 2 ট্ৰাইংগলছ, এইটো কাৰেক্ট হয়, এইটো কাৰেক্ট হয়। যেনেকুৱা ধৰা এইটো এটা মই কি আঁকিছোঁ, ইয়াতে পেৰালেলোগ্ৰাম আঁকিছোঁ, এইটো এটা কোৱাড্ৰিলেটাৰেল হয়, ইয়াতে যদি ডায়গনেল আঁকো তেতিয়াহ'লে আমি দুটা ত্ৰিভুজ পাম, এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ, হয়নে? ইয়াতে চোৱা তোমাৰ এইখন এখন ত্ৰিভুজ হয়, এইটো এটা ত্ৰিভুজ, লগতে এইটো এটা কি হয় ত্ৰিভুজ হয়, গতিকে আমি দুটা ত্ৰিভুজ পাওঁ ইয়াতে, এইটো সঁচা হয়। কিন্তু তাৰপিছত কি হৈছে চোৱা, সাম অফ ইটছ ইণ্টাৰনেল এংগলছ অফ দিছ 2 ট্ৰাইংগলছ ইজ 360, আমি সকলোৱে জানো ত্ৰিভুজ এটাৰ অন্তঃকোণৰ সমষ্টি হৈছে 180, কিন্তু ইয়াতে কৈছে 360, গতিকে এই কথাখিনি মিছা, গতিকে ৰিজনটো মিছা হ'ব। এছাৰশ্যন সঁচা, ৰিজন মিছা, এছাৰশ্যন ট্ৰু আৰু ৰিজন ফলছ, এইটো ডি অপশ্যন ইয়াৰে কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 23 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি ক্ৰাইটেৰিয়া মতে এইটো কংগ্ৰুৱেণ্ট হ'ব সেইটো ওলাব দিছে। বাই হুইচ কংগ্ৰুৱেন্স পষ্টুলেট এবাভ ট্ৰাইংগলছ আৰ কংগ্ৰুৱেণ্ট, কি চৰ্ত সাপেক্ষে এইটো দুটা কংগ্ৰুৱেণ্ট হ'ব। চাবা এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো হৈছে হাইপোটেনিয়াছ, এইটো হাইপোটেনিয়াছ, এইটো হৈছে বেছ, গতিকে এইটো দেখাই গৈ আছে এইটো কি আহিব RHS আহিব, অৰ্থাৎ ৰাইট এংগলড হাইপোটেনিয়াছ সাইড, ৰাইট এংগলড হাইপোটেনিয়াছ সাইড, এইটো সম্পূৰ্ণ নাম ৰাইট এংগলড হাইপোটেনিয়াছ সাইড, অৰ্থাৎ RHS, ডি অপশ্যন কাৰেক্ট হ'ব। এইটো তোমালোকে 7তো পঢ়িছা এইখিনি কথা। তাৰপিছত হুইচ ওৱান ইজ দ্য সলিউশ্যন অফ লিনিয়াৰ পেয়াৰ 2x - 3y + 1 = 0, এইটো চোৱা, এইটো আমি এনেকৈ লিখিব পাৰে 2x - 3y, এই প্লাছটো ইফালে লৈ আহা, তো এইটো কি হ'ব = -1 হ'ব। এতিয়া ইয়াতে যিকেইটা পইণ্ট আছে পইণ্টকেইটা বহাই দিয়া, এইটো প্ৰথমটো x ৰ ভেলু, তাৰপিছত 2y ৰ ভেলু, তো x ৰ ভেলু 1 বহালে কিतना আহিব, x ৰ ভেলু 1 বহালে এইটো আহিব 2, মানে 2 × 1 মানে 2 মাইনাছ, আৰু 3 × 1 মানে 3, গতিকে 2ৰ পৰা 3 গ'লে -1, এই নম্বৰ অপশ্যনটো কাৰেক্ট হয়, বাকীবোৰ চোৱাৰ দৰকাৰ নাই। 25 চোৱা কি কৈছে, ইফ দ্য ৰিপ্ৰেজেণ্টেড বাই লিনিয়াৰ ইকুৱেশ্যন x + by + c = 0 passes through the origin which is true, চোৱা এইটো তোমাৰ এটা কি হয় ৰৈখিক সমীকৰণৰ আদৰ্শ সমীকৰণ হয়, এইটো আমি জানোৱে। ax + by + c = 0, এইটো মূলবিন্দুৰ মাজেৰে যাব, মূলবিন্দুৰ মাজেৰে কেতিয়া যাব, যেতিয়া c ৰ ভেলু 0 হ'ব, যেতিয়া c ৰ ভেলু কি হ'ব 0 হ'ব, আৰু তোমাৰ a ৰ ভেলু আৰু b ৰ ভেলু কেতিয়াও 0 নহয়, মানে a not = b not = 0, দ্যাট মিন্স a not = 0 and b not = 0, a ৰ ভেলু আৰু b ৰ ভেলু কেতিয়াও 0 নহ'ব, কিন্তু c ৰ ভেলুটো 0 হ'ব, সেইটো অপশ্যন কাৰেক্ট হ'ব। ক'ত আছে চোৱা, a নম্বৰত নাই, b নম্বৰত নাই, c নম্বৰত আছে, c = 0 and b both are not
हाँ ये कारेक्ट हम ए और बी केतियाओ 0 हब नोवारे गतिके तुमार सी ऑप्शन कारेक्ट हब इयारे 26 नम्बर कि কৈছে सो व्हिच वन इज प्रॉपर्टी ऑफ ए रम्बस रम्बसर धर्म कोनটো হয় হেতু বাছি উলিয়াবলৈ দিছে both diagonals don't bisect তেৰি এটো তো নহয় only one diagonal bisect এটো নহয় both diagonals bisect each other perpendicularly এটো কারেক্ট হয় रम्बसर যিবোৰ diagonal থাকে অর্থাৎ কর্ণ থাকে হেবুৰে লম্ব সমদ্বিখণ্ডক হয় মানে কাটিব তো কাটিবই লগতে 90 ডিগ্রি অ্যাঙ্গেলও কৰিব সি অপশনটো কারেক্ট হয় ইয়াৰে তাৰ পিছত তোমাৰ এটো সোৱা 27 নম্বৰৰ পৰা x ৰ ভ্যালু লব দিছে একেবাৰে সিম্পল হয় এটো সোৱা এইখিনি অ্যাঙ্গেল আৰু এইখিনি অ্যাঙ্গেল তোমাৰ কি হয় ভাৰ্টিক্যালি অপোজিট অ্যাঙ্গেল হয় ভাৰ্টিক্যালি অপোজিট অ্যাঙ্গেল সদায় সমান হয় এটো 180 ডিগ্রি হ'ব আৰু এই অ্যাঙ্গেলটো তোমাৰ কি হ'ব এটো তোমাৰ তিৰ্যকৰ একেফালে থকা অন্তকোণ আৰু তিৰ্যকৰ একেফালে থকা অন্তকোণ और যোগফল সদায় তোমাৰ কিমান ডিগ্রি হয় 180 ডিগ্রি হয় 1 কি হ'ব 80 ডিগ্রি হ'ব গতিকে এটো কি পাবা 1 + 20 = 180 গতিকে ইয়াৰ পৰা x কিমান পাবা x পাবা তোমাৰ 180 - 120 দ্যাট মিন্স 60 ডিগ্রি x ৰ ভ্যালু কিমান হ'ব 60 ডিগ্রি তো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব तार पिছত সোৱা 28 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো 0.25 এক্সপ্ৰেছড ইন পাৰ্চেন্টেজ এটো তোমাৰ ইয়াতকৈ ইজি কোৱেশ্চন আৰু আছে জানো বাৰু 25 ক পাৰ্চেন্টেজত কনভাৰ্ট কৰিব লাগে পাৰ্চেন্টেজত কনভাৰ্ট কৰিলে 100 এৰে মাল্টিপ্লাই কৰিলে আহি যাব এটো 25 * 100 0.25 * 100 মানে 25% তো সি অপশন কারেক্ট হয় 29 নম্বৰ which one can be expressed the non terminating recurring decimal আচ্ছা নন টার্মিনেটিং হ'ব লাগিব লগতে ৰিকাৰিং হ'ব লাগিব মানে এনেকুৱা নাম্বাৰ হ'ব লাগিব যেনেকুৱা ধৰা 41 বাৰ আছে এটো এটা ৰিকাৰিং নাম্বাৰ এটো মানে কি 1.41111 এটো 1 টো এটা ৰিপিট হৈ আছে নে বাৰে বাৰে তেনেকুৱা নাম্বাৰক কয় নন টার্মিনেটিং বাট ৰিকাৰিং নাম্বাৰ ঠিক আছে তো 1/5 যদি তুমি সোৱা 1/5 যদি সোৱা তেতিয়া হলে তুমি পয়েন্ট দিলে এটা যদি পয়েন্ট দাও পুৰা 10 আহিব 10 আহিলে দুইবাৰ আহি যাব তো এটো তোমাৰ টার্মিনেটিং হৈ যাব এটো নহব तार पिছত তুমি 1 ক যদি 8 এৰে হৰণ কৰা তো পয়েন্ট দিলে আহিব এটো তোমাৰ এটো 1 যা 8 আহিব 2 আহিব পয়েন্ট দিলে 0 আহিব এটো যা 16 আহিব 4 আহিব পয়েন্ট দিলে 0 45 এটো সা এটো তোমাৰ হেক হৈ গল এটো 0.125 আহিব কিন্তু এটো সা 1/11 যেটো আছে 1/11 সি নাম্বাৰটো এটো তোমাৰ কেতিয়াও হেক নহয় এটো তোমালোকে কৰিছে কি জানি তোমালোকৰ বুকত এটো দিয়ে আছে एग्जांपलত এটো দিয়া আছে গতিকে এটো সি অপশনটো কারেক্ট হ'ব তোমালোকে চাই লবা এটো আৰু এটো তোমাৰ কিমান হয় এটো তোমাৰ 4 8 30 to 33 তো 33/8 এটো কৰিলে যাব তোমাৰ কিমান বাৰ যাব 8 8 4 32 32 হলে 10 থাকিব 10 থাকিলে 8 1 8 এটো 25 এটো 4.25 হ'ব এটো গতিকে এটো তো শেষ হৈ গল না গতিকে সি অপশন কারেক্ট হ'ব 30 নম্বৰ কোৱেশ্চনটো সাইটৰ ভ্যালু ওলাব দিছে এটো আছে কিমান তোমাৰ 3 + √3 multiplied by 3 minus √3 तो बहुत आसान है এটা তোমার সা a plus b আর a minus b ফর্মুলাত আছে গতিকে a স্কয়ার minus b স্কয়ার হবে মানে 3 স্কয়ার minus √3 হোল স্কয়ার মানে 3 স্কয়ার মানে 9 হবে এটি স্কয়ার রুট ক্যান্সেল করে থাকিব 3 9 এর পর 3 হলে 6 आंसर হবে এটো ডি অপশনত আছে ডি অপশন কারেক্ট হবে হোয়াট ইজ দা ভ্যালু অফ e টু দি পাওয়ার 0 এটো 1 হয় এটো একেবারে সিম্পল কোশ্চেনস হয় तार पिছত তোমাৰ কি কৈছে 32 নম্বৰ সোৱা কি কৈছে ডিগ্ৰী অফ পলিনোমিয়েল 5t - √7 এটো সা t ৰ যেটো পাৱাৰ সা ডিগ্ৰী মানে হৈছে সৰ্বোচ্চ পাৱাৰ ভেৰিয়েবলৰ চলকৰ সৰ্বোচ্চ পাৱাৰ এতে চলক আছে t ৰ সৰ্বোচ্চ পাৱাৰ এতে কিমান হৈ আছে 1 হৈ আছে একো নাই মানে 1 আছে হা একো নাই মানে কিমান আছে 1 আছে গতিকে বি অপশন কারেক্ট হ'ব 32 ৰ কিমান হ'ব বি অপশনটো কারেক্ট হ'ব 33 নম্বৰ সোৱা ইফ x plus a is a factor of polynomial px আচ্ছা x plus a px or তোমার কি হয় ফ্যাক্টর বলি কইছে গতিকে x plus a = 0 হ'ব দ্যাট মিন্স x = কি হ'ব -a অর্থাৎ আমি কি পাম p = p of -a কি কিমান হ'ব 0 p of -a 0 হ'ব এটা তোমার ডি অপশন কারেক্ট হ'ব এটো প্রত্যেকটো জিলাতে এনেকুৱা ধৰণৰ কোশ্চন আহিছে 34 নম্বৰত কি কৈছে সো if a cubic polynomial is factorized into linear factors then how many linear factors are there যদি এটা আমি কি কৰো ত্রিঘাত বহুপদক আমি যদি কি কৰো লিনিয়ার ফ্যাক্টর যদি কৰো তেতিয়া হলে আমি কেইটা ফ্যাক্টর পাম চাবা এটো ax³ + bx + c ax³ + by ax³ + by + c = 0 এটা হইছে তোমার কিউবিক cubic polynomial
ax cube plus bx square plus cx plus d is equal to 0 এইটো হৈছে তোমাৰ কিউবিক পলিনোমিয়েলৰ আদৰ্শৰ ঠাঁচ এইটো যদি আমি সেকেন্ডত লৈ আহো সেকেন্ডত লৈ আহিলে তোমাৰ কি হ'ব ax square plus bx plus c is equal to 0 হ'ব তাৰ পিছত যদি লৈ আহো কি হ'ব ax plus by plus c is equal to 0 গতিকে কেইটা পাম আমি সহায়তে এটা তোমাৰ তিনিটা পাম প্ৰথমতে এটা পাম এইটো তাৰ পিছত পাম এইটো হয়নে আৰু ইয়াতে তোমাৰ কমন থাকি যাব এটা হেতু গতিকে টোটাল হ'ব তিনিটা এটো ডি অপশন কারেক্ট হ'ব এই কোশ্চনটো ধুবুৰী জিলাত ডাইৰেক্ট আহিছে কোশ্চনটো কোনটো তোমাৰ কংগ্ৰুয়েন্টৰ ক্ৰাইটেৰিয়া নহয় এটো সিমিলাৰিটি ক্ৰাইটেৰিয়া হয় তাৰ পিছত তোমাৰ এটো কোশ্চনত কি কৈছে ট্ৰায়াঙ্গল ABC কংগ্ৰুয়েন্ট টু ট্ৰায়াঙ্গল PQR দেন ভ্যালু অফ QPR এটোৰ ভ্যালু লাভ দিছে QPR এটো চাই এটো যদি 60 ডিগ্ৰী হয় এটো কিমান হ'ব 60 এটো দি আছে 70 গতিকে এটো 70 হ'ব কি হ'ব কাৰণ এটো তোমাৰ কংগ্ৰুয়েন্ট দিয়েই আছে গতিকে ইয়াতে তোমাৰ a এর ভ্যালু যিমান হ'ব p এর ভ্যালু সিমানে হ'ব তো a এর ভ্যালু লাইলো আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে 180 এর পৰা এই দুটা মাইনাস কৰিলে आंसर আহি যাব এই দুটা হ'ব তোমাৰ 60 + 70 হয়নে গতিকে এটো কিমান পাবা 180 - 60 + 70 6 7 13 হয় 6 7 কিমান হয় 13 মানে 130 এটো হ'ব 50 ডিগ্ৰী এটো ডি অপশন কারেক্ট হ'ব তাৰ পিছত কোশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে এ ম্যাথমেটিক্স টিচাৰ গিভস টু পেপাৰ অফ ট্ৰায়াঙ্গলস ABC এণ্ড ট্ৰায়াঙ্গল XYZ শিক্ষক এজনে কি কৰিছে দুটা ত্ৰিভুজ দিছে এটা দিছে ABC আৰু এটা দিছে XYZ students experimenting whether they are congruent or not আৰু ছাত্ৰসকলে হেতু অবজার্ভ কৰি চাইছে যে এই দুটা তোমাৰ কি হয় congruent হয় নে নহয় the student measure sides the angles finds আৰু ছাত্ৰসকলে বিচাৰি পালে যে AB 5 cm আছে AC 7 cm আছে BC 50 ডিগ্ৰী আছে XYZ 50 ডিগ্ৰী আছে তেতিয়া হলে YZ 70 হলে আচ্ছা তেতিয়া হলে কোনটো কি হ'ব শুদ্ধ হ'ব এটো চাব প্ৰথমতে আমি কি কৰো ইয়াতে দুটা ট্ৰায়াঙ্গল আঁকো ঠিক আছে এটো এটা ট্ৰায়াঙ্গল হয় আৰু হৰু কাকিব লাগিব এটো এটা ট্ৰায়াঙ্গল হয় এটো ধৰা A এটো B আৰু C আৰু এটা আছে XYZ এটো ইয়াতে আঁকো এটো তোমাৰ x এটো y আৰু এটো হৈছে কি z এতে ভ্যালুবোৰ দি আছে সবা ab এর ভ্যালু 5 দি আছে তাৰ পিছত ac এর ভ্যালু দি আছে তোমাৰ 7 আৰু দি আছে তোমাৰ bca 50 ডিগ্ৰী vca মানে a টু দি আছে হয়নে এটো দি আছে কিমান 50 ডিগ্ৰী দি আছে আৰু দি আছে xyz মানে a টু দি আছে কিমান ডিগ্ৰী 50 ডিগ্ৰী দি আছে YZ দি আছে 7 YZ এটো 7 দি আছে আৰু XY দি আছে কিমান 5 এটো দি আছে 5 তেতিয়া হলে তোমাৰ কি হ'ব তেতিয়া হলে এটো তোমাৰ হ'ব যদি ABC এর কথা যদি কও ABC এর কথা কলে আমাৰ কি হ'ব ABC যদি আমি এইফালে আহো ABC তেতিয়া হলে আমি এইফালে যাব লাগিব হয়নে গতিকে হ'ব YXZ হ'ব YXZ এটো ABC YXZ এটো তোমাৰ 2 নম্বৰ অপশনটো কারেক্ট হ'ব 2 নম্বৰটো কারেক্ট হ'ব 2 নম্বৰ তাৰ পিছত প্ৰশ্নটো চাবা তো অনলি 2 হলে এটো এ নম্বৰ অপশনটো কারেক্ট হ'ব তাৰ পিছত 38 নম্বৰ কোশ্চনটোত কি কৈছে ইয়াতে তোমালোকক আগতেও বহুতবাৰ কোৱা হৈছে এটো যে এটো তোমাৰ আছে কি যে the distance of 3 4 from x axis x অক্ষৰ পৰা দূৰত্ব সুধিছে চোৱা x অক্ষৰ পৰা দূৰত্ব সুধিলে তোমাৰ কি হয় y স্থানাঙ্ক হয় x অক্ষৰ পৰা দূৰত্ব y স্থানাঙ্ক আৰু যদি y স্থানাঙ্ক y অক্ষৰ পৰা যদি দূৰত্ব সুধে তেতিয়া হলে x ৰ স্থানাঙ্ক চালেই হৈ যায় গতিকে x ৰ স্থানাঙ্ক x ৰ অক্ষৰ পৰা দূৰত্ব সুধিছে x অক্ষৰ পৰা দূৰত্ব সুধিলে y স্থানাঙ্ক হ'ব y স্থানাঙ্ক এতে কিমান আছে 4 আছে তো 4 হলে এটো 4 आंसर হ'ব বি অপশন কারেক্ট হ'ব 39 নম্বৰ the equation of y axis ৰ ইকুয়েশন হদাই x = 0 হয় এটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট হ'ব তাৰ পিছত 40 নম্বৰ কোশ্চনটো চোৱা how many solutions of pair for the linear equation 2x + 5y 2x + y = 5 2x + y = 5 ৰ কিমানটা সমাধান আছে যিকোনো তোমাৰ লিনিয়াৰ ইকুয়েশনে হওক কোয়াড্ৰেটিক ইকুয়েশনে হওক তোমাৰ আচ্ছা লিনিয়াৰ ইকুয়েশনৰ সদায় অসীম সংখ্যক কি থাকে সমাধান থাকে কোয়াড্ৰেটিক ইকুয়েশনৰ দুটা থাকে তাৰ পিছত তোমাৰ কিউবিক পলিনোমিয়েলৰ তিনিটা থাকে ফোর্থ পলিনোমিয়েলৰ থাকে চাৰিটা কিন্তু লিনিয়াৰ ইকুয়েশনৰ থাকে অসীম সংখ্যক থাকে গতিকে ডি অপশন কারেক্ট হ'ব
if two pairs of opposite sides of a quadrilateral are called so এটা quadrilateral আছে বা এটা চতুৰ্ভুজৰ যদি দুটা বিপৰীত বাহু সমান হয় আৰু দুটা বিপৰীত বাহু তোমাৰ সমান নহয় প্যাৰালেল বুলি কৈছে সমান্তৰাল হয় তেতিয়া হলে হেতু কি হ'ব হেতু আমাক খুদিছে তেতিয়া হলে হেতু তোমাৰ কি হ'ব হেতু প্যাৰালেলোগ্ৰাম হ'ব এই নম্বৰ অপচন কাৰেক্ট হ'ব 42 নম্বৰ কোৱেশ্চনটো আলোচনা কৰাৰ আগতে আকৌ মনত পেলাই দিও তোমালোকে যদি আজমল সুপাৰ 40 যদি প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়া হলে তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই দি দিছো আৰু তোমালোকে যদি সায়েন্স আৰু ম্যাথছৰ যদি চেপ্টাৰ ওয়াইজ ইবুক লাগে ইবুক যিবোৰৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা এতে কৈছে সোৱা 42 নম্বৰ কোৱেশ্চনত কৈছে যে the sum of abscissa point -5 2 and 3 4 এতে তোমাৰ সাম হদিছে সবা abscissa মানে আছে x ৰ কোঅৰ্ডিনেট এতে x ৰ কোঅৰ্ডিনেট আছে -5 আৰু ইয়াতে x ৰ কোঅৰ্ডিনেট আছে 3 হয়নে আৰু এই দুটাৰ সাম হদিছে মানে যোগফল গতিকে 3 পৰা -5 গলে এটো তোমাৰ -2 आंसर হ'ব সি অপচন কারেক্ট হ'ব 43 নম্বৰ সোৱা if the ordinate of all points lie of a line are 0 then line is এটো সোৱা এটো কৈছে ordinate মানে y value সদায় 0 হলে এটো তোমাৰ কোত যাব x অক্ষত যাব x axisত থাকিব হেতু এই নম্বৰ অপচন কারেক্ট হয় 44 নম্বৰ সোৱা if x is equal to 2 y is equal to 1 then what is the solution of 2x plus 3y is equal to k then find the value of k eto saki ase 2x plus 3y is equal to k dia ase x or value 2 aru y value 1 dia ase value put kora eta hebo tomar 2 into 2 plus 3 into 1 is equal to k mane to hebo 4 plus 3 is equal to k mane k kiman hebo 7 4 plus 3 mane 7 hoy eto d option correct hobo তাৰপিছত which line passes through the point 4 5 এর মাজরে কোনটো যাব হেতু ভ্যালু পুট কৰি দে आंसर আহি যাব গুটে গিটার ভ্যালু পুট কৰা এতে x এর ভ্যালু 4 আছে x এর ভ্যালু 4 প্ৰথমতে x এর ভ্যালু থাকে তাৰপিছত y এর ভ্যালু থাকে y এর ভ্যালু আছে 5 গতিকে এত যদি তুমি বহাই দে কি হ'ব 4 + 5 = 9 হ'ব কিন্তু এটা আছে 1 গতিকে এটো তো নহব তাৰপিছত এটো তোমাৰ x এর ভ্যালু 4 হয় -5 গতিকে এটো আহিব -1 এটা আছে পজিটিভ 1 এটো নহয় C number to সোয়া C number to হয় নেকি ইয়াতে আছে তোমাৰ x এর ভ্যালু কিমান আছে x এর ভ্যালু 4 আছে গতিকে 4 to the 8 4 to the 8 হ'ব প্লাস আৰু তোমাৰ ইটো আছে তোমাৰ কিমান 5 গতিকে 8 5 13 কিন্তু ইয়াতে আছে 1 এটো নহয় গতিকে বাকি ৰল এটাই অপচন হেতু আছে ডি গতিকে ডি টো কারেক্ট হ'ব এটা সব 4 to the 8 -5 এটাৰ পৰা 5 গলে 3 থাকে এটা সব মিলি গৈছে গতিকে ডি অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এইখিনি আছিল 45 টা এমসিকিউ আশা কৰিছো বুজি পাইছা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তোমালোকৰ ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা 46 নম্বৰ টু সোয়া এটা তোমাৰ যিবোৰ কোৱেশ্চনছ আহিছে সেই কোৱেশ্চনছবোৰ তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা এইবোৰ প্ৰেক্টিস কৰিবা কাৰণ ইবোৰৰ পৰাই কিন্তু তোমালোকৰ ফাইনাল এক্সামতো কোৱেশ্চনছ আহিব যিখিনি হাফ ইয়াৰলি কোৰ্স আছে মানে হাফ ইয়াৰলি সিলেবাসত যিবোৰ কোৱেশ্চনছ আহিছে তোমালোকৰ ফাইনাল এক্সামত হাফ ইয়াৰলি কোৰ্সৰ যিমান কোৱেশ্চনছ আহিব সেই হাফ ইয়াৰলি কোৰ্সৰ পৰাই উঠাব বুজি পাইছানে গতিকে তোমালোকে এখিনি ভালদৰে প্ৰেক্টিস কৰিবা তোমালোকে এই কৰি ৰাখা আজিৰ কাৰণে এখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ